বন্ধুসকল, এয়া হ'ল কাজিগাঁৱৰ পৰা টিপকাই যোৱা ৰাস্তা, মংলাজৰা। এই যে একদম বাজবাৰী হেৰিলৈকে ওলাব পাৰি। যিহওক, মই 10 বছৰ আগত, 10 বছৰ নহয়, আজিৰ পৰা 15 বছৰ আগত মই কাজিগাঁৱত চাকৰি কৰিছিলোঁ আৰু এই ৰাস্তাবিলাক দিনে ৰাতি ঘূৰিছিলোঁ। সেই তেতিয়াৰ যেনেকুৱা ৰাস্তা ঘাটটো আছিল, আজিও এই ৰাস্তা ঘাটৰ অৱস্থাটো তেনেকুৱা একেই হৈ পৰি আছে। 15 বছৰ আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া শাসন কৰিল। বহুত কাম কৰা বুলি শুনা পালোঁ। এইটো কৰিল, মই ৰাস্তা বনালোঁ, ৰোড বনালোঁ, চব বনালোঁ। কিন্তু চাওক, আজিৰ দিনতো এই ৰাস্তাটো এনেকুৱাই কৰি আছে। পিছে আমাৰ হাগ্ৰামা প্ৰমোদ বড়ো ডাঙৰীয়া আহিল, তেখেতেও এনেকুৱা এই ৰাস্তাটো বনাই থৈ দিছে। চাওক কিমান ৰ'দ, আৰু গাড়ীখন চলাই আছোঁ খোলা বোমা ৰাস্তাটো, পানী, ৰ'দত পানী পৰি আছে। গতিকে মই অনুৰোধ জনাওঁ, এই ছাইডৰ যিবিলাক ৰাইজ বহুত শান্তিপ্ৰিয়, ভাল। গতিকে গভৰ্ণমেণ্টক অনুৰোধ জনাওঁ, কাইণ্ডলি ৰাস্তা ঘাটকেইটা অলপ সোনকালে কৰি দিয়ক। মানুহৰ যাতায়াত ব্যৱস্থাটো ভাল হ'ব, জেগা বহুত ভাল, খেতি কৰা মানুহ বহুত বেছি, জেগা ডেভেলপ হ'ব, অসমখন উন্নতিৰ পথত আগবাঢ়ি যাব। গতিকে এইখিনি জনাই মই ভিডিঅ'টো আপ কৰিলোঁ আৰু ফেচবুকত পাই যাব আপোনালোকে।